জানে আমাৰে গাঁওখনি আমাৰে গাঁওখনি। আপোনালোকক মই মোৰ শ্ৰদ্ধা আৰু মৰম ভাল পোৱা জ্ঞাপন কৰিম। हेलो एवरीवन नमस्कार और मैं आज ये भिडिओ अन्य धरणे दिम आपनालोके चाब जेहेतुके आज नारी दिवस उपलक्षे आमाक निमंत्रण करा होइसिल आरो हेई मंचखনৰ কিছু अंश मैं आपनालोকক देखुवाम आपनालोके चाब आरो लगते मोर मा जेहेतुके आज मेडिकेलत आसिल मैं रातिपुवा এটা फेसबुकत भिडिओ दिसिलु आरो बर्तमान मा सुस्थ হৈ उठिছে आपनालोকৰ आशीर्वादत हेहे मैं खबरটো दिलु आरो मोर भिडिओটি फेसबुकतो যাব इउट्यूबतो যাব आपनालोके सकलोৱে ভালদৰে লাইক কমেন্ট শেয়ার কৰি দিব। কথা প্ৰভাদেৱী বাইদেউ মঞ্চলে আমন্ত্ৰণ জনাইছো। তথা বৰপেটাৰ লেখিকা সন্মানিত ব্যক্তিসকলক আপুনি গামোচাৰে সম্বৰ্ধনা জনাবলৈ জনালোঁ। BS কলেজৰ অধ্যাপক ডক্টৰ হেমন্ত ডেকা ডাঙৰে এখন ফুলৰ মহাচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। আজিৰ সভাৰ মূল উদ্দেশ্যখন বৰপেটা ৰোডৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগোৱা বিভিন্ন নাৰীসকলক আমি সম্বৰ্ধনা জনাই আছোঁ। কিবা বছৰ এই বছৰ আমি জনাম। ইয়াৰ লগতে আমি বৰপেটা ৰোডৰ যিসকল মানুহে কোনো চৰকাৰী পৰিকল্পনা বা কোনো সাহায্য নাপায় এনেকুৱা সুযোগ হোৱা মানুহক আমি প্ৰতি বছৰে বস্ত্ৰ দান কৰোঁ। এই বছৰ কথা ক'ব খুজিছোঁ যে বিগত যোৱা কেইবছৰ আগত তেখেতে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিলে। এই কেঞ্চাৰ ৰোগত আক্ৰান্ত এতিয়া সুস্থ। সেই কেঞ্চাৰ ৰোগ আক্ৰান্ত হোৱাৰ সময়ত তেওঁ জীৱনৰ মানে যি বেদনাৰ সন্মুখীন হৈছিল। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিগত কেইবাটা বছৰ ধৰি মানৱ ধৰ্ষণ পত্ৰিকা গোষ্ঠীৰ উদ্যোগত আৰু বিশেষকৈ এগৰাকী স্থানীয় যুৱক সমীৰ চক্ৰৱৰ্তীৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসটো অনুষ্ঠুপীয়াকৈ পালন কৰি আহিছে। ইয়াত উপস্থিত আছে আৰু তেখেতসকলৰ এই উপস্থিতিৰে অনুষ্ঠানটিৰ প্ৰভাৱ বনাইছে। মই সকলোকে নাৰী দিৱস আন্তৰিক অভিনন্দন জনাইছোঁ। ফাগুন ইমান নিৰ্জনতাত কোনে জুলুকা বজায়, মোৰ বুকুৰ ভিতৰে বাহিৰে থৌ হীৰা উপহীৰা জোকাৰি ফাগুনৰ ডাকোৱাল গুচি যায়। সৰা পাথৰ চিঠিত খবৰ আহে, শোক সুখ চকুৰ বিষাদৰ স্মৃতি, উখল মাখল হৃদয়ৰ জপনা খুলি সীমাটো আহে আৰু যায়। এই স্তব্ধতাটো বাজি উঠিব যেন পক্ষীৰ কাকলিত নিৰ্ধাৰিত বসন্ত তেজৰ ডোঙাত পুৰি থাকে চৌকা, দুচকুত বেলা অবেলাৰ জল ছবি। চোতালে চোতালে জুলুকা বজাই মোৰ সমস্ত চেতনা তছনছ কৰি সীমাটো হৃদয়ৰ খবৰ গোটায় ফাগুন। ধন্যবাদ। হেমন্ত ডেকা মই বহুত আগৰ পৰাই জানো কবিতা, সুন্দৰ কবিতা লিখে বহুত আগৰ পৰা। কিন্তু মই এনেকুৱাকৈ প্ৰত্যক্ষভাৱে তেখেতৰ পাঠ শুনা নাছিলোঁ আৰু সেইকাৰণে মই আজি বিশেষভাৱে অনুৰোধ কৰি যি কবিতাটো পাঠ কৰিলে সঁচাকৈ আপোনালোক আপ্লুত হৈছে নিশ্চয়। মই অন্তৰৰ পৰা তেখেতক বহুত শুভকামনা জনালোঁ। ভৱিষ্যতে আমাক আৰু বহুত এনেকুৱা সুন্দৰ সুন্দৰ কবিতা দিয়ক। ৰূপালী দেৱ বৰা বাইদেউ মই সন্মুখত আহিবলৈ। কবি ৰাজীৱ ভূঞাকল যিসকলে আমাৰ বৰপেটাৰ বিভিন্ন আমাৰ এই সংগঠনৰ পক্ষতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ বৰপেটাৰ কাৰণে প্ৰতিনিধিত্ব কৰি अधिकार, समानता और अवसरों की दिशा में अभी भी बहुत काम करना बाकी है। এটা স্মৃতি হয় বেৰত এখন ফটো ওলমি থাকিব।
হয়তো উচ্চল হাঁহিৰে প্ৰতিবাৰে জীৱনক জয় কৰা এখন হৰসন্মুখ ছবি। তুমি জাগ্ৰত হোৱা, মৰুভূমিৰ উত্তপ্তকালী পৰিণত নহবা। গীতা ভাগৱত ধৰ্মৰ উত্তম দেৱৰ উত্তম দৈৱকী নন্দন। নাৰী তুমি অনন্য, নাৰী তুমি মাতৃভূপা। আজি নাৰী দিৱস উপলক্ষে আমি একেলগে গোট খাইছোঁ আৰু সেয়েহে আপোনালোকক মই মোৰ শ্ৰদ্ধা আৰু মৰম ভাল পোৱা জ্ঞাপন কৰিলোঁ। মোৰ সাধ্য অনুসৰি মই যদি কিবা আগবঢ়াব পাৰোঁ কৰ্ম অনুৰাজি তেখেতসকলক মই কিবা এটি দিম। সেই উদ্দেশ্যে মই ইয়ালৈ আজি আহি হয়তো মই কিবা অকণমান আগবঢ়াইছোঁ আৰু সেয়েহে মই ঢপলিয়াই আহিছোঁ। আচলতে ধনৰ মানে দুখীয়া হ'ব, মনৰ দুখীয়া হ'ব নালাগে বুলি এটা কথা আছে। আমি হয়তো ধনেৰে নোৱাৰোঁ, কিন্তু মনেৰে হয়তো মই বহুত হয়তো দিবলৈ বিচাৰোঁ। যিয়ে নহওক ভগৱানে আমাক অকণমান সহায় কৰক। ইয়াত সকলো হয়তো তেওঁলোকে আছে। আমি হয়তো সকলোৱে গম নাপাওঁ যে মাতৃৰ হ'লে মাতৃৰ বোজা কিমান কঠোৰ আৰু ঘৰ এখন গঢ়ি তোলোতে যেনেকৈ শিক্ষাৰ কঠীয়াটো প্ৰথম হৈছে ঘৰখন, ঠিক তেনেদৰে ঘৰখন ধৰিবলৈ হ'লে মাতৃয়ে প্ৰধান। পুৰুষ অধীনত মাতৃ। ছোৱালীজনীক আমি যেনেদৰে উলিয়াই দিওঁ আৰু তেখেতসকলৰ এখন চিনাকি ঘৰলৈ আমি ছোৱালীজনীক উলিয়াই দিওঁ। পাইছে যৌতুকৰ বলি হৈছে। এনেদৰে বহু মহিলা আৰু ইতিমধ্যে আমাৰ সমাজৰ পৰা আঁতৰি গৈছে, ঠেলি দিলে। যি নহওক ঘৰৰ ব্যক্তিগত কথাবোৰ আমি নকওঁ, কিন্তু যে লাও ডাঙৰ হ'লেও পাতৰ তলত কথা কয়, এইটোৰ দ্বাৰাই বুজিব পাৰি যে নাৰী যদিও আমি বহুত আগবঢ়া বা অগ্ৰগণী বা আমি মহাকাশলৈ গৈছে, তথাপিও যে আমি কোনোবাখিনি থমকি লওঁ। নাৰী সদায় আমি অৱহেলিত হৈ আছোঁ। সেই হয়তো আমাৰ নিচিনা মহিলাসকলে আগবাঢ়ি আহিব আৰু আমাৰ হয়তো লিংগ বৈষম্য বোধবোৰ হয়তো দূৰ হ'ব। আৰু এতিয়া মই বিশেষ বেছি কথা নকওঁ, যিহেতুকে ৰাষ্ট্ৰসংঘৰ পৰা এই নাৰী স্বীকৃতিটো মৰ্যাদা পাইছে। সমীৰ ডাঙৰীয়াই ইমানখিনি কৰি আছে আৰু সেই সহায়ত পাব বুলি মই ভাবোঁ। আৰু সেয়েহে আজি মই বিশেষ নকওঁ, মানসিকভাৱে ভাল মোৰ নহয় বুলিয়ে কৈছোঁ। সেয়ে সকলোকে নাৰী জিন্দাবাদ বুলি মই শেষত ক'লোঁ। সকলো ভালেই থাকক, কুশলে থাকক আৰু মই মোৰ চব বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু এই অনুষ্ঠানটিৰ বিশেষত্ব হ'ল এইটোৱেই যে এই অঞ্চলৰ যিসকল মহিলা সমাজসেৱী, কবি, ইউটিউবাৰ বা ৰাজনীতি ক্ষেত্ৰত যিসকল মহিলাই আগ লৈ কাম কৰি আছে, তেওঁলোকক প্ৰত্যেক বছৰ ৮ মাৰ্চৰ দিনাখন বিশেষভাৱে সম্বৰ্ধনা জনোৱা হৈছে। এই বুলিও কেইবাগৰাকীও তেনে মহিলাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হৈছে। আৰু লগতে আজি আচলতে ইয়াতে মাৰাথন পত্ৰিকা গোষ্ঠীৰ সভাপতি শ্ৰীযুত জিতেন্দ্ৰনাথ ডাঙৰীয়াৰ এখন কবিতা সংকলন তথাপি জীৱন, এইখন ইয়াত উন্মোচন কৰা হৈছে। আৰু এটা সুন্দৰ অনুষ্ঠান, সাৱলীলভাৱে সুন্দৰভাৱে চলা এটা অনুষ্ঠান। আৰু আমি আশা ৰাখিছোঁ যে অনাগত দিনবোৰতো মানৱ দৰ্পণ পত্ৰিকাই আন্তৰ্জাতিক নাৰী দিৱসটো ইয়াতকৈ আৰু বেছি ব্যাপকভাৱে তেওঁলোকে উদযাপন কৰিব আৰু এই প্ৰচেষ্টা সদায় অব্যাহত থাকিব। মানৱ দৰ্পণ পত্ৰিকাৰ প্ৰতি আমাৰ সদায় শুভেচ্ছা আছে, আমাৰ সদায় তেওঁলোকৰ প্ৰতি সেউজীয়া গছে বনে আমাৰে গাঁওখনি, আমাৰে গাঁওখনি। বিলৰ বুকত জাকৈ মাৰে গাভৰু ছোৱালী, ঐ গাভৰু ছোৱালী। সেউজীয়া গছে বনে আমাৰে গাঁওখনি, আমাৰে গাঁওখনি। বিলৰ বুকত জাকৈ মাৰে গাভৰু ছোৱালী, ঐ গাভৰু ছোৱালী।
মনিয়া পক্ষী উৰি গুচি গ'ল মেলনি মাগিলে ৰাঙলী কিৰণে বননি নেদেখা হ'ল গৰুটো খেদি লৈ গ'ল আজলি হৰিণী মাৰিলে ভুমুকি ডুবু ডুবু বেলি চাই নিশাতি বাঘিনী মাৰিলে গাজনি হৰিণী পিছলৈ চাই গৰখীয়া গৰুটো খেদিলো ভাই নিলে গৰখীয়া মনিয়া পক্ষী উৰি গুচি গ'ল মেলনি মাগিলে ৰাঙলী কিৰণে বননি নেদেখা হ'ল গৰখীয়া গৰুটো খেদিলো গ'ল মুখ তুলিছা